হেল্ল' গাইজ ৱেলকাম টু এক্সপেক্ট। আজি দাদা আহিছে বিশ্বনাথ ডিষ্ট্ৰিক্টৰ গহপুৰৰ পৰা। আমাৰ এক্সপেক্ট কোম্পানীৰ ইউটিউবত ভিডিঅ' চাইছিল, চাই কেনে এটা টায়াৰ চেঞ্জাৰ আৰু আপোনাৰ এটা এয়াৰ কম্প্ৰেছাৰ ল'বলৈ। এতিয়া দাদাৰ নিজে মুখেৰে ক'ব যে আমাৰ বস্তুখিনি কেনেকুৱা পালে আৰু দাদা আমাৰ লগত কেনেকৈ যোগাযোগ পাইছিলে আৰু আমাৰ ইয়াতে আহি আমি কেনেকুৱা দাদাক ৰেছপঞ্চ দিছোঁ দাদা নিজে মুখেৰে ক'ব। মই দাদাক সুধি আছোঁ, দাদা ভালে আছেনে? ভালে ভালে। আপোনাৰ এড্ৰেছটো? মোৰ এড্ৰেছটো গহপুৰ, এনে মোৰ দোকান হ'ল মালিপুৰত, মালিপুৰ বুলি কয়, গহপুৰ মালিপুৰ কামদাল বুলি কয়, মালিপুৰ তিনিআলি। হয়, আপুনি আমাৰ এক্সপেক্ট কোম্পানীৰ লগত কেনেকৈ যোগাযোগ পাইছিলে? যোগাযোগটো আপোনাৰ এই ইউটিউবত পাইছিলোঁ, আপোনাৰ ভিডিঅ' দেখিছিলোঁ। তেতিয়া মই ভিডিঅ' চাই পেলাই আপোনাক কণ্টেক্ট কৰিলোঁ। তেতিয়া মই ধুনীয়াকৈ ৰেচপঞ্চ পালোঁ, কণ্টেক্ট কৰোঁতে ৰেচপঞ্চো ধুনীয়া পালোঁ, আৰু সেইকাৰণে মই কণ্টেক্ট কৰি আহি গ'লোঁ। আমাৰ বস্তুখিনি কেনেকুৱা পালে আপুনি চাই কেনে? বস্তুখিনিতো দেখি একদম মানে মোৰ পচন্দ হৈ গৈছে, মানে মনটো ভাল লাগি গৈছে। পইচাটো ডাঙৰ কথা নহয়, বস্তুটো ভাল লাগিছে। আপুনিতো আৰু বেলেগ বেলেগ জেগাতো যোগাযোগ কৰিছিলে? বহুত জেগাত যোগাযোগ কৰিলোঁ আৰু বিভিন্ন ধৰণৰ কোম্পানীয়ে ফোন কৰিলে মোক। মই তথাপি ইহঁতৰ বস্তুকেইটা মানে পচন্দ নকৰিলোঁ। আপুনি আমাৰ বস্তুখিনি কিয় ল'লে? আপোনাৰতো বহুতে কণ্টেক্ট কৰিছে, আমাৰ বস্তু তেনেকুৱা কি ভাল লাগিছে? আপোনাৰ বস্তুটো এনেকুৱা এটা মানে ভাল লাগিল, আপোনাৰ ৰেচপঞ্চটো চাই পেলাই। আপোনাৰ বস্তুখিনি পাছৰ কথা, আপোনাৰ যিটো ৰেচপঞ্চ, এই ৰেচপঞ্চটোৰ কাৰণে আমি আপোনাৰ বস্তুটো ল'বলৈ বাধ্যতামূলক হ'ল। ৰেচপঞ্চটো ভাল পালোঁ। আপোনাৰ গুড নেমটো অলপ জনাই দিবনে? মোৰ নাম অজয় কুটুম। অজয় কুটুম। অঁ, দাদাজনৰ নাম অজয় কুটুম। দাদা গহপুৰৰ পৰা আহিছে, আমাৰ এক্সপেক্ট কোম্পানীৰ ইউটিউবত ভিডিঅ' চাইছিল, চাই কিনে আজি এটা টায়াৰ চেঞ্জাৰ আৰু এটা আপোনাৰ এয়াৰ কম্প্ৰেছাৰ ল'বলৈ আহিছে। আপুনি আমাৰ পৰা কি মেচিন ল'লে আজি? আপোনাৰ পৰা লৈছোঁ এটা 600 লিটাৰ এটা কম্প্ৰেছাৰ, এটা লৈছোঁ আপোনাৰ 10 to 24 এটা হেৰি টায়াৰ চেঞ্জাৰ। দাদা এটা 600 পাউণ্ডৰ 5 HP 3 ফেচৰ এটা এয়াৰ কম্প্ৰেছাৰ ল'লে, আৰু লগতে আপুনি 10 to 24 আপোনাৰ ৰিম চাইজ এটা আপোনাৰ টায়াৰ চেঞ্জাৰ ল'লে, হেভি ডিউটি। চাব পাৰিছে গাড়ী লোড হৈ গ'ল আপোনাৰ। আহক মেচিন দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এইটো চাব পাৰিছে ফুল্লি হেভি ডিউটি আপোনাৰ 5 HP টপ ব্লক হয়, 60-100 মানে 100 আৰু 30 ব্লক হয়। টপ ব্লক হেভি ডিউটি, ফুল্লি হেভি ডিউটি হয়, মানে বহুত ধুনীয়া হয়। লগতে এটা 5 HP 3 ফেচৰ মটৰ লগোৱা আছে, আৰু 600 পাউণ্ডৰ 5 mm টেংকি হয়, ফুল্লি হেভি ডিউটি হয়, বহুতে গধুৰ হয়, মানে বহুত ধুনীয়া এটা কোৱালিটিৰ টেংকি হয়। লগতে চাব পাৰিছে এটা আপোনাৰ টায়াৰ চেঞ্জাৰ 10 to 24 মানে 10ৰ পৰা 24লৈকে ৰিম চাইজ, এইটো আপোনাৰ টায়াৰ চেঞ্জাৰ হয়। আৰু এইটো RFT লগোৱাৰ অপশ্যন আছে, আৰু ফুল্লি হেভি ডিউটি হয়, 1.5 HP মটৰ হয়। ধুনীয়া এটা টায়াৰ চেঞ্জাৰ হয়। এনেকুৱা টায়াৰ চেঞ্জাৰ যদি কাৰোবাৰ লগা আছে, দাদাক এটা গিফ্ট দিয়া হৈছে আপোনাৰ। চাব পাৰিছে আপোনাৰ যিটো এয়াৰ চেক কৰা মিটাৰ হয়, এই মিটাৰটো আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা গিফ্ট গ'ল। লগতে চাব পাৰিছে যিটো আপোনাৰ হাৱা দিয়া নজেল, এইটো আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা গিফ্ট দিলোঁ। লগতে চাব যিটো পেইণ্টৰ কাৰণে হেভি ডিউটি গান হয়, আপোনাৰ পেইণ্টিং গান, যিকোনো ক্ষেত্ৰত চলিব। এইটো পেইণ্টৰ কাৰণে উডো মানে কাঠতো চলিব, লোহাটো চলিব, মানে ষ্টিলতো চবতে চলিব, ঘৰতো চলিব। ফুল্লি হেভি ডিউটি এটা আপোনাৰ পেইণ্টিং গান। এই পেইণ্টিং গানটো আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা উপহাৰ হিচাপে দাদাক দিয়া হ'ল। চাব পাৰিছে গোটেইখিনি আমাৰ এক্সপেক্ট কোম্পানীৰ পৰা উপহাৰ হিচাপে দাদাক দিয়া হ'ল। চাব পাৰিছে দাদাক উপহাৰ হিচাপে কি বস্তু দিছোঁ, দাদাই এবাৰ নিজে মুখেৰে কৈ দিব বা বস্তুখিনি দেখাই দিব। উপহাৰ হিচাপে কি দিছোঁ দাদাক, ইমান দূৰৰ পৰা যিহেতু কষ্ট কৰি আহিছে? মোকতো একেটৰ ফালৰ পৰা ৱেষ্টেড কোম্পানীৰ ফালৰ পৰা এইটো মিটাৰ দিয়া হৈছে, আৱা চেক কৰা মিটাৰ। তাৰপিছত আৱা দিয়া হেৰি নজেল এটা, লগতে আপোনাৰ কালাৰ কৰা পেইণ্টিং কৰা গান এটা দিয়া হৈছে লগত। যদি এনেকুৱা ৱাশ্বিঙৰ ছেটআপ বা এনেকুৱা গেৰেজ ইকুইপমেণ্ট, টায়াৰ চেঞ্জাৰ বা আপোনাৰ নাইট্ৰজেন বা আপোনাৰ এয়াৰ কম্প্ৰেছাৰ ল'ব খোজে, আপুনি কি ক'ব? মইতো এখেতৰ পৰাই ল'বলৈ বিচাৰোঁ, যে এইজনে এখেতৰ ৰেচপঞ্চটো বহুত ভাল, সেইকাৰণে এখেতৰ পৰা ল'লে বহুতে ৰেহাই পাব আৰু বহুতে ভাল ৰেচপঞ্চ পাব বুলি ভাবোঁ। মই এখেতৰ পৰাই ল'ব লাগে বুলি ভাবোঁ। দাদাক ধন্যবাদ জ্ঞাপন কৰিলোঁ, যিহেতু ইমান দূৰৰ পৰা আমাৰ এক্সপেক্ট কোম্পানীৰ ভিডিঅ' চাই আহিছে আৰু বহুত কষ্ট কৰি আহিছে। সেইটো হিচাপে যিমানখিনি পাৰিছোঁ সিমানখিনি আমি উপহাৰ হিচাপে আগবাঢ়ি দিছোঁ। আৰু দাদা নিজে মুখেৰে ক'লে যে আমাৰ বস্তুখিনি কেনেকুৱা বা প্ৰডাক্টখিনি কেনেকুৱা। এনেকুৱা ৱাশ্বিঙৰ ছেটআপ বা এনেকুৱা গেৰেজ ইকুইপমেণ্ট বা এনেকুৱা মেচিনাৰী বা এনেকুৱা আপোনাৰ ফৰ্ম, চেম্পু, পলিচ যদি কাৰোবাৰ লগা আছে অল অভাৰ নৰ্থ ইষ্টৰ ভিতৰত, দেন ডিছপ্লে দিয়া নম্বৰ এটা যোগাযোগ কৰিব পাৰে। ধন্যবাদ।